যিবিলাক আমাৰ ওপৰত উচ্চ পদস্থ বিষয়াসকলক তেখেতসকলে যাতে মোক ভাল সুবিচাৰ কৰে, যাতে বিষয়ে ক'বলগীয়া নিশ্চয়। নমস্কাৰ, মই ঋতুস্মিন শৰ্মা। টাইম এইট বিশেষলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ সৈতে আছে এজন বিশেষ ব্যক্তি, তেওঁৰ নাম হৈছে শওকত আলী। পিছে শওকত আলীয়ে এই মুহূৰ্তত যিটো টুপি পিন্ধি আছে, নামাজ পঢ়িবলৈ লওঁতে যিটো টুপি তেওঁলোকে পিন্ধে, এই টুপিটোৱে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। কিয়নো এই টুপিটোৰ বাবেই আৰক্ষীৰ চাকৰি তেওঁ হেৰুৱাব লগা হৈছে। সেইদিনা কি হৈছিলে? আপুনি অন ডিউটি ইউনিফৰ্মত এই টুপিটো পিন্ধিছিল, যাৰ বাবে অসম আৰক্ষীয়ে আপোনাক চাকৰিৰ পৰা নিলম্বন কৰিছে। নমস্কাৰ ছাৰ। সেইদিনাখন অন ডিউটিত আহি আছোঁ। ডিউটি মই তেতিয়ালৈকে নাই, মোৰ ডিউটি আছিল 4টাৰ পৰা। আৰু মোৰ ডিউটি হৈছে এই দিছপুৰ, এইটো MCC বুলি কয়, মেছেজ কণ্ট্ৰল চেণ্টাৰ, তাত মোৰ ডিউটি। মই ঘৰত দুপৰীয়া নামাজ পঢ়ি মোৰ নামাজৰ সুন্নতি যিবিলাক লিবাস চব প্ৰত্যেকটো খুলি দিলোঁ, দি পেলাই মোৰ টুপিটো থাকি গ'ল, অকস্মাতে মোৰ অজানিতে থাকিল। তাৰপিছত মই ড্ৰেছ পিন্ধি ল'লোঁ, ইউনিফৰ্ম পিন্ধিলোঁ। ইউনিফৰ্ম পিন্ধি পেলাই মই ঘৰৰ পৰা গুচি আহিলোঁ, কিন্তু তেতিয়ালৈকে মোৰ টুপিটো আছে। আহি পেলাই হাজো চক বুলি কয়, আমিন গাঁও, তাত গৈ পেলাই অলপ সময় বহুত আছিল তেতিয়া মোৰ হেৰিলৈকে, ডিউটি বহু সময় আছে। মই ভাবিছোঁ একাপ চাহ খাই লওঁ, আৰু মই মনাখনত যিটো বস্তু আছে তাতে মোৰ কি থাকে, চুগাৰ ফ্ৰী বিস্কুট থাকে, পানী থাকে, বা টেবলেট থাকে, চুগাৰৰ টেবলেট এইবিলাক থাকে, সেইটো লৈ লওঁ, চাহ খাই পেলাই এইটো খোৱা যায়। তেনেকৈ খাই দিওঁ। অকস্মাতে সেইটো সময়তে এজন ব্যক্তি, কোন ব্যক্তি মই এইটো দেখা নাই, তেখেতে মোৰ তাৰমানে এইটো পিকচাৰ এটা লৈ ল'লে, মানে আপোনাৰ এখন ফটো তুলিলে মোবাইলত? ফটো তুলি ল'লে। তেতিয়ালৈ কিন্তু মোৰ টুপিটো আছে, ইউনিফৰ্মো পিন্ধি আছে, মূৰত টুপিটো আছে, টুপিটো মোৰ লগতে আছে। তাৰপিছত মই যেতিয়া ষ্টাৰ্ট কৰিছোঁ, মই এতিয়া ডিউটিলৈ আহিম, তেতিয়া কিন্তু মই সজাগ হওঁ। তেতিয়া চাই লওঁ কিবা থাকিব পাৰে নেকি, তেতিয়া মই টুপিটো পাইছোঁ, মই মাথাত হাত দিয়াত গম পাইছোঁ মই টুপি আছে। টুপিত লগত এনেকৈ খুলি লৈছোঁ, লৈ পেলাই মকেটত লৈ লৈছোঁ, আৰু মনত লৈ ল'লোঁ। আপোনাৰ কাৰ্যালয় ক'ত আছিলে? মোৰ কাৰ্যালয় হয় দিছপুৰ। দিছপুৰৰ কাৰ্যালয়। আৰু আপুনি ক'ত চাহ খাবলৈ সোমাইছিলে? আমিন গাঁও হাজো চক বুলি কয়। আমিন গাঁও হাজো চকত আপুনি ঘৰৰ পৰা আহি আছিলে? ঘৰৰ পৰা আহি আছিলোঁ। আৰু আপুনি কৈছে আপুনি নামাজ পঢ়িছিলে, নিজৰ সাজ পোছাক সলালে, পুলিচৰ ইউনিফৰ্মযোৰ পিন্ধিলে, কিন্তু মূৰৰ নামাজ পঢ়া টুপিটো আপুনি খুলিবলৈ পাহৰি গ'ল। তেনেকুৱাতে এজন ব্যক্তিয়ে আপোনাৰ ফটোখন তুলিলে আৰু ফেচবুকত ভাইৰেল কৰি দিলে। তাৰপিছত কি হ'ল কওকচোন? তাৰপিছত মই যেতিয়া অফিচত গ'লোঁ, অন ডিউটিত আছোঁ যেতিয়া, তাৰপিছত আমাৰ এজন ছিনিয়ৰে, মইতো এইবিলাক সিমান এক্সপিৰিয়েঞ্চ নাই ইয়াৰ, তেতিয়া দেখালে, আলি এইটো দেখোন তোমাৰ ছবিহে, এইটো হেৰিত আহিছে, ফেচবুকত আহিছে। মই চালোঁ যে হয়, এইটো মোৰে। তেতিয়া মই ৰিয়েলাইজ কৰিছোঁ যে মই যে অজানিতে ভুল যে হৈছে মোৰ, যে ঘৰৰ পৰা যে আহি পেলাই মই টুপিটো যে পাহৰি গ'লোঁ, কিন্তু ইচ্ছাকৃতভাৱে নহয়, এইটো মোৰ অজানিতে হৈ গৈছে। মানুহৰতো ভুল হয়, স্বাভাৱিক। প্ৰত্যেক মানুহে এটা কিবা নহয় কাৰোবাৰ মোবাইল এৰিয়াই, কোনোবা গাড়ী চলালে তাৰ যিবিলাক ড্ৰাইভিং লাইচেঞ্চ চব এৰিয়াই, যেতিয়া পুলিচে ধৰে, ৰুল অমান্য কৰিলে, দেখুৱাব কয় যে তুমি এইখন দেখুৱাব নোৱাৰে, তাৰমানে ভুল হৈ গৈছে তেখেতৰো। ঠিক তেনেকুৱা মোৰো অকস্মাতে ভুল হৈ গ'ল। ভুলতে মই এইটো এৰি থৈ আহিলোঁ, যাৰ কাৰণে এতিয়া মই ভুক্তভোগী। তাৰপিছত কি হ'ল? আপোনাক কেতিয়া ক'লে আপোনাক নিলম্বন কৰা হৈছে বুলি কেতিয়া গম পালে? তাৰপিছত আমাৰ অনাৰেবল ছাৰে আমাক হেৰি দিলে, মোক ফোন কৰি জনালে যে তুমি ৰিপৰ্ট কৰিব লাগে। আমাৰ এজন SP আছে, বিৰাজ শৰ্মা ছাৰ বুলি কয়, তেখেতক আপুনি 11টা বজাত ৰিপৰ্ট কৰিব লাগে। মোক অফিচৰ পৰা জনালে, আৰু জনাত মই তেখেতক ৰিপৰ্ট কৰিলোঁ, তেখেতক ৰিকুৱেষ্ট কৰিলোঁ, সত্য কথাখিনি কৈছোঁ। এতিয়া মই যিখিনি কথা কৈ আছোঁ, এই কথাবিলাক গোটেইখিনি ডিটেইলছ জনাই দিলোঁ। আৰু চাই এইটো মোৰ ডাঙৰ ভুল হৈ গৈছে। এইটো মই তাৰমানে কি বুলি কয়, ইউনিফৰ্মত তাৰমানে সুন্নতি যিটো আমাৰ হেৰি বুলি কয় সাধাৰণ পোছাকৰ ৰূপে, এইটো তাৰ লগতো নহয়ে, এইটো মোৰ তাৰমানে আইনমতে মই দণ্ডনীয়। গতিকে ভুলটো কৰিছোঁৱেই, মই ভুলতে কিবা ক্ষমা যে আপোনালোকে ক্ষমা কৰি দিয়ে, কাৰণ ভুলটো হৈয়ে গ'ল, মই অজানিতে হ'ল, মই জানি কেতিয়াও কৰা নাই। তাৰপিছত মই ৰিয়েলাইজ কৰিছোঁ। তো সেইকাৰণে মই জনাব বিচাৰিছোঁ আমাৰ অনাৰেবল ছাৰসকলক, যিবিলাক আমাৰ ওপৰত উচ্চ পদস্থ বিষয়াসকলক, তেখেতসকলে যাতে মোক ভাল সুবিচাৰ কৰে, যাতে বিষয়ে ক'বলগীয়া নিশ্চয়।
আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মোৰ বিবি আছে, মোৰ 3টা ছোৱালী আছে আৰু এটা ল'ৰা আছে। ঘৰখন আপুনিয়ে চলাই থাকে? মই চলাওঁ। ঘৰখন ক'ত আছে আপোনাৰ? মোৰ এইটো আগিয়াথুৰি বুলি কয়। আমনি গাঁৱৰ পৰাই অলপ বেছি দূৰ নহয়, গণেশ মন্দিৰটো গণেশ মন্দিৰৰ ওচৰত এৰবি চাৰ। আৰু হয়, এইখিনিতে আমি কৈ থওঁ যে আচলতে অসম পুলিচৰ যিটো পুলিচ মেনুৱেল আছে তাত কোৱা হয় যে আচলতে নামাজ পঢ়া এই টুপিটো ইউনিফৰ্মত অন ডিউটি পিন্ধিব নোৱাৰে, কিন্তু তেওঁ নামাজ পঢ়িছিলে। তেওঁ যিটো আমাক জনাইছে নামাজ পঢ়িছিলে, নামাজ পঢ়ি তেওঁ ইউনিফৰ্ম পিন্ধিলে, কিন্তু মূৰৰ টুপিটো তেওঁ খুলিবলৈ পাহৰি গ'ল। আৰু ৰাস্তাত আহি থাকোঁতে আমিনগাঁৱত তেওঁ চাহ খাইছিলে, চাহ খাওঁতে কোনোবা এজনে মোবাইলৰ ফটোখন তুলি ফেচবুকত ভাইৰেল কৰি দিছে, তাৰপিছত তেওঁ চাকৰিটো গুচি গ'ল। আৰু এতিয়া তেওঁ আচলতে এটা এপিল কৰিছে যে অসম পুলিচৰ বৰমূৰীয়াসকলক যদি কিবা পাৰে মোক চাই দিয়ক, কাৰণ তেওঁ ঘৰখন তেওঁৱেই ঘৰখন চলাই থাকে, তেওঁৰ এখন ঘৰ আছে। কিন্তু এইখিনিতে আমি এটা কথা কওঁ যে এনেকুৱা এটা ঘটনা উত্তৰ প্ৰদেশতো হৈছিলে। এজন আৰক্ষী বিষয়াই দাড়ি ৰাখিছিলে, তাৰপিছত তেওঁৰ চাকৰিৰ পৰা নিলম্বন হৈছিলে, কিন্তু তেওঁৰ পিছত দাড়িখিনি কাটি দিলে, আকৌ তেওঁ চাকৰিটো কিন্তু ঘূৰাই পালে। আপুনি বিচাৰিব নিজে আকৌ আপোনাক চাকৰিটো ঘূৰাই দিয়ক, আপুনি যিহেতু ক্ষমা বিচাৰিছে, আপুনি ইচ্ছা কৰি এইটো ভুল আপুনি কৰা নাছিল বুলি কৈছে। মইতো ইচ্ছা কৰি কৰা নাই, এইটো অজানিতে হৈ গৈছে। ভুলতো এইটো মই কৰিয়েই পেলাইছোঁ। সেইকাৰণে মই আমাৰ ছাৰসকলক আমাৰ অনাৰেবল আমাৰ ADGP ছাৰ, তেখেতকো মই সাদৰভাৱে অনুৰোধ জনাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, তেখেতে যাতে মোক এটা সুবিবেচনা কৰি মোক আগত যেনেকৈ চাকৰি কৰিছিলোঁ তেনেকুৱাতে যাতে ব্যৱস্থা কৰি দিয়ে, এইটো যে উঠাই লৈ পেলাই মই আগত যাতে চাকৰি কৰিব পাৰোঁ। আৰু আপুনি দিনৰ কেইটা বজাত নামাজ পঢ়িছিলে? দিনৰ 1:15-20 মানত পঢ়িছিলোঁ সেইদিনাখন। আৰু আপোনাৰ ডিউটি কেইটা বজাৰ পৰা আছিলে সেইদিনা? 4টাৰ পৰা আছে। 4টাৰ পৰা আছে। আৰু আপুনি যেতিয়া চাহ খাইছিলে তেতিয়া কেইটা বাজিছিলে? ধৰক 2টামান বাজিছে। আৰু তেতিয়ালৈকে আপোনাৰ ডিউটি আৰম্ভ হোৱা নাছিলে? নাই, এতিয়া আৰু 2 ঘণ্টা আছে। তাৰপিছত আৰু 2টাৰ পিছত 3টাৰ পিছত 4টা, আৰু 2 ঘণ্টা সময় আছে। 2 ঘণ্টাৰ পিছত মই অফিচত গুচি গ'লোঁ, গৈ পেলাই তেতিয়া আৰু মই এই বিষয়টো নাজানো যে ইউনিফৰ্মটো পিন্ধাৰ পিছত টুপিটো পিন্ধিব পাৰেনে নোৱাৰে? নোৱাৰে সেইটো পিন্ধিব, সেইটো নোৱাৰে। আৰু ৰুলত নাই, এইটো ইউনিফৰ্মেই। আৰু মই যদি ইউনিফৰ্ম পিন্ধিছোঁ তাতে আৰু বেলেগ কাপোৰ আৰু পিন্ধিব নোৱাৰে। চুন্নতি টুপি এইবিলাকতো আমাৰ নিজা কাপোৰহে, এইবিলাক পিন্ধিব নোৱাৰে। পাৰিব আপোনাৰ নিজৰ যিবিলাক আমাৰ ডিপাৰ্টমেণ্টে যিটো আমাক দিছে ইউনিফৰ্ম দিছে সেইবিলাক পিন্ধিব পাৰিব, সেইটো টুপি পিন্ধিব নোৱাৰে। আপুনি নিজে এইটো মানি লৈছে যে মোৰ ভুল হৈছিলে? ভুল হৈছে, এইটো মইতো মানি লৈছোঁ। এইটো মই ডাঙৰ ভুল কৰিছোঁ। মই এইটো অজানিতোতো হৈছে, মই সেইটো ভুল, তথাপিও মই ভুল। ইউনিফৰ্মত এইটো কাৰণে হ'বই নোৱাৰে, বিভিন্ন অপমান কৰাৰ নিচিনা হৈ যায়। সেইটোতো বুজি পাইছোঁ মই, সেইটো অজানিতে হৈ গৈছে, মোৰ ভুলতে হৈছে। কিন্তু মই জানি শুনি কৰা নাই, ইচ্ছাকৃতভাৱে নহয়। আপুনি এতিয়া চাকৰিটো আকৌ ঘূৰাই পাবলৈ, এটা অনাকাংক্ষিত ভুলৰ বাবে আপোনাৰ চাকৰিটো গৈছে, সেই চাকৰিটো আকৌ ঘূৰাই পাবলৈ আপুনি কিবা প্ৰচিডিউৰ আৰম্ভ কৰিছে নেকি? কিবা ব্যৱস্থা আমাৰ বিভাগীয়সকলে তেখেতসকলে কৰিব, চৌকছ মই হয়তো দিব, মই প্ৰমাণবিলাক দিব লাগিব এইবিলাক, তাৰপিছত তেখেতসকলে বিবেচনা কৰিব। আৰু এইটোৱে আৰু, কিন্তু প্ৰচিডিউৰ মতে যাব। আৰু শেষত আপুনি কি ক'ব? আপোনালোকৰ বিষয়া বৰমূৰীয়াসকল আছে, তেওঁলোকক কি ক'ব আপুনি? তেখেতসকলে মই সেইটোৱে অনুৰোধ কৰিছোঁ আৰু যাতে তেখেতসকলে মোক অলপ মোৰ প্ৰতি অলপ মৰম ভাৱ আনে, চেম্পেথিক যাতে হয়, তেওঁ হৈ পেলাই মোক যাতে চাকৰিত যাতে জইন কৰিব পাৰোঁ, তাৰ কাৰণে কাতৰভাৱে অনুৰোধ জনাইছোঁ। আমাৰ ছাৰক জনাইছোঁ, অনাৰেবল DGP ছাৰক জনাইছোঁ, যাতে মোৰ এটা সুব্যৱস্থা কৰি দিয়ে। আগলৈ এই ভুল নহয়, আগলৈ এইটো ভুলটো নকৰোঁৱে। আৰু এতিয়া এনেও সজাগ হৈ যাম, যিটো ভুল এবাৰ হৈ গৈছে, যাৰ কাৰণে মোৰ পানিছমেণ্ট হৈছে। এইটো টুপিয়ে আপুনি সেইদিনা পিন্ধি আছিলে? এইটো টুপিয়ে পিন্ধি আছোঁ। আমি শেষত এবাৰ দেখুৱাইছোঁ যে এই ব্যক্তিজনৰ এইটো টুপিৰ বাবেই, পিন্ধাৰ বাবেই তেওঁৰ চাকৰিৰ পৰা নিলম্বন হৈছে। আমি অনুষ্ঠান সামৰিম, টাইমেট বিশেষৰ পৰা আমি বিদায় ল'ম, কিন্তু তাৰ আগতে কওঁ যে এই ব্যক্তিজন এজন আৰক্ষীৰ SI। তেওঁ সেইদিনা তেওঁ জনোৱা মতে ডিউটিলৈ আহোঁতে ইউনিফৰ্মত তেওঁ নামাজ পিন্ধা যিটো টুপি, সেই টুপিটো খুলিবলৈ তেওঁ পাহৰি গৈছে। আৰু এতিয়া আমাৰ ওচৰলৈ আহোঁতেও তেওঁলোকে টুপিটো পিন্ধি আহিছে, তেওঁ এইটো অভ্যাস, আপুনি টুপিটো পিন্ধে, টুপি পিন্ধা তেওঁৰ অভ্যাস, কিন্তু সেই মুহূৰ্তত কিবা কাৰণত সেইদিনা খুলিবলৈ পাহৰি গৈছিলে। গতিকে তেওঁ চাকৰিটো গৈছে। আৰু তেওঁ আমাৰ জৰিয়তে এটা অনুৰোধ জনাইছে, যদি পাৰি, যিহেতু উত্তৰ প্ৰদেশত সেইজন আৰক্ষী বিষয়াই চাকৰিটো ঘূৰাই পাইছিলে, গতিকে এইজন আৰক্ষী বিষয়াও অসমত চাকৰিটো ঘূৰাই পাব নোৱাৰে নেকি, সেই আগ্ৰহো আমালৈ থাকিলে। আমাৰ সৈতে আহিলে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমি টাইমেট বিশেষৰ পৰা এই আশাৰে বিদায় লৈছোঁ যে কিবা এটা ভাল ফলাফল আহিব। নমস্কাৰ।